Hello everyone. আৰু আপোনালোকে একদিন নিশ্চয় লক্ষ্য কৰিছে যে মই ভিডিও আগতে যেনেদৰে কন্টিনিউ দি থাকো তেনেদৰে দিব পৰা নাই আৰু আপোনালোকে বহুতে ইতিমধ্যে গমো পাইছে মই 3 দিনৰ আগত এটা পোষ্ট দিছিলো আমাৰ জুনাকৰ গাটো ইমান ভাল নাছিলে আৰু একদিন তাক লৈ ব্যস্ত হৈ থকা হৈছে আৰু সেই পোষ্টটো দিয়াৰ পিছত আপোনালোক বহুতে সহাৰি জনাইছিলে মই আপোনালোকৰ পৰা বহুতখিনি সাহস পাইছিলো আৰু বহুতে পৰামৰ্শ দিছিলে যে শিশুৰ এনেকুৱাও হ'ব পাৰে বা কোন ডাক্তৰক দেখুৱাম তেনেধৰণেও বহুতে পৰামৰ্শ দিছিলে আৰু আপোনালোকে জুনাকৰ কাৰণে প্ৰাৰ্থনা কৰিছে বহুতে আৰু বহু কেইগৰাকীয়ে ৰেকি দিছে জুনাকৰ কাৰণে গতিকে হেদিনা আমি গোলাঘাটত দেখুৱালো পৰহি দিনা তাক কিন্তু তাৰ একো ইমপ্ৰুভ নেদেখাত ৰাতিটোৰ ভিতৰতে একো মানে হাল খলনি নেদেখাত কালি আমি জুৰহাট লৈ আহিলো আৰু আপোনালোকৰ বহুতৰে পৰামৰ্শ অনুসৰি আমি বৰ্তমান জুৰহাটৰ এখন নাৰ্ছিং হোমত আছো আৰু তাতে কালি জুনাকক এডমিট কৰোৱা হ'ল আৰু এডমিট কৰাব লগা হ'ল মানে তাৰ অকমান সমস্যা এটা হৈছে যেটো সমস্যাৰ কাৰণে অকমান ট্ৰিটমেন্টটো লবলে আমি থাকিব লগিয়া হৈছে আৰু হেতু কাৰণে আছো এতিয়া ইয়াতে আৰু জুনাকৰ ট্ৰিটমেন্ট চলি আছে লাহে লাহে সুস্থ হৈছে আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব আমাৰ কণমানিটোৰ কাৰণে যাতে খুনকালে হি সুস্থ হৈ উঠক আগতে যেনেদৰে আপোনালোকে মোৰ ভিডিও সমূহত দেখি থাকে হি অনবৰত হাঁহি ফুৰ্তি কৰি ধেমালি খেলা ধুলা কৰি থাকে তেনেদৰে খুনকালে হৈ উঠিবলৈ আপোনালোকে প্ৰাৰ্থনা কৰিব তাৰ বাবে আৰু খুনকালে যাতে সুস্থ হোৱাৰ পিছত মই আকৌ আপোনালোকৰ মাজলৈ আগৰ দৰে ভিডিও সমূহ দি থাকিব পাৰিম আৰু গতিকে হেয়াই আমিও একেদিন একেবাৰে আৰু সন্তানটোৰ কিবা এটা হলে তাতে অকনমানি লৰা ডাঙৰ হলেও অকমান কথাটো বেলেগ ক'ব পাৰে কোনখিনিত কি হৈছে কিন্তু এতিয়া হি ভালদৰে ক'বও নোৱাৰে গতিকে কাৰণে ট্ৰিটমেন্ট চলাই আছে আৰু ট্ৰিটমেন্ট খুব ভাল পাইছো আৰু এটা কথা ভাল লাগিছে ইয়াৰ আমি বৰ্তমান যেটো ফ্লোৰত আছো যত এডমিট হৈ আছে মানে ইয়াত যি সকল সিস্টাৰে বৰ্তমান চাই আছে আৰু তেখেত সকলেও চিনি পাইছে আমাক জুনাকক চিনি পাইছে আৰু সকলোৱে খুব মৰমেৰে মানে তাৰ ট্ৰিটমেন্ট আগবঢ়াইছে কালি আহি পোৱাৰ পিছতেও তাক প্ৰথম প্ৰাৰম্ভিক যিসমূহ ট্ৰিটমেন্ট দিছিলে হেখিনিও মানে তেখেত সকলেও চিনি পাই খুব মৰমেৰে তাক দিছে আৰু শিশু এটা ট্ৰিটমেন্ট দিবলৈ যাওঁতে অলপ কষ্ট হয় শিশুৰে আৰু জুনাকৰ লগত এয়া আমাৰ প্ৰথম অভিজ্ঞতা গতিকে আমি মাক দেউতাক হিচাপে যথেষ্ট কষ্টও পাইছো আৰু অকমান মানে ভয়ও লাগি আছে হেকাৰণে আমাৰ পৰিয়ালটো আকৌ আগৰ দৰে কুশলে থাকিবৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব গতিকে হেয়াই ভিডিও সমূহ পাই থাকিব লাহে লাহে